নমস্কাৰ, মই চৰ্মৰ বিশেষজ্ঞ ডক্টৰ দেৱিকা হাজৰিকা। আজি 25 জুন এই দিনটো বিশ্বজুৰি শ্বেতৰোগ দিন হিচাপে পালন কৰা যায়। এই সুযোগতে মই সমাজত থকা শ্বেতৰোগ সম্পৰ্কে মানুহৰ কিছুমান ভ্ৰান্তি আঁতৰাবলৈ চেষ্টা কৰিছো। সমাজত ভুল প্ৰচাৰিত আছে ভগৱানৰ অভিশাপত কিবা পাপ কৰিলে শ্বেতৰোগ দেখা দিয়ে। আচলতে আমাৰ ছালত মেলানচাইট বুলি এটা কোষ থাকে, য'ৰ পৰা মেলানিন কণিকাৰ উৎপত্তি হয়। ছালৰ কোনো অংশ মেলানিন কণিকাৰ মাত্ৰা কমি যোৱাৰ লগে লগে ছালখন বগা হৈ পৰে। ই সংক্ৰমিত ৰোগ নহয়, ই বংশগতও নহয়। এই ৰোগ অকল ছালতেই সীমাবদ্ধ থাকে। বগা পৰিলেই শ্বেতৰোগ নহয়, অইন বিভিন্ন ৰোগত ছালখন বগা পৰিব পাৰে। উদাহৰণস্বৰূপে লেপ্ৰচি, কুষ্ঠ ৰোগ, য'ত ছালখন অৱশ হৈ সামান্য বগা পৰে। এনেকৈ নানানটা ৰোগ আছে য'ত ছালটো বগা পৰিব পাৰে। শ্বেতৰোগৰ চিকিৎসা আছে। এলোপেথি চিকিৎসাই ইয়াৰ উত্তম চিকিৎসা। বগা পৰি উঠাৰ লগে লগে ততালিকে চৰ্মৰ বিশেষজ্ঞক দেখুওৱাটো উচিত। লুকুৱাই ৰাখিব নালাগে আৰু প্ৰসাৰিত হ'ব দিব নালাগে। অৱশ্যে ছালৰ কিছুমান অংশত, যেনে ওঠৰ ওপৰত, চকুৰ চাৰিওফালে, নখৰ ওচৰত, আঙুলিত, হাতৰ তলুৱাত, ভৰিৰ তলুৱাত আৰু লগতে চুলি বগা পৰিলে ইয়াৰো চিকিৎসা আছে, হয়তো দীঘলীয়া হ'ব পাৰে। শ্বেতৰোগত খাদ্যৰ কোনো বাধা নাথাকে। বগা বস্তু যেনে গাখীৰ, দৈ, কণী, মাছ, মাংস, টেঙা, সচৰাচৰ চলি থকা যিকোনো প্ৰকাৰৰ খাদ্য শ্বেতৰোগীয়ে খাব পাৰে। ইয়াতে মই আৰু এটা কথা উল্লেখ খুজিছো, শ্বেতৰোগ হোৱাৰ লগে লগে বিবাহত কেতিয়াবা বাধা বা অশান্তিৰ সৃষ্টি হোৱা দেখা যায়। শ্বেতৰোগ সংক্ৰমিত নহয়, শ্বেতৰোগ বংশগত নহয়, আৰু এই ৰোগ মাত্ৰ ছালতেই সীমাবদ্ধ থাকে আৰু ইয়াৰ উচিত চিকিৎসা আছে। গতিকে বিয়া বাৰুত এই ৰোগে কোনো ধৰণৰ বাধা কৰিব নালাগে। ধন্যবাদ।